ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাকত খুন্দিয়াই নিহত এজন গুৰুতৰভাৱে আহত হৈছে দুজনকৈ লোক। এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। ৰৈ থকা ট্ৰাক এখনত খুন্দিয়াই নিহত হৈছে এজন লোক। চাংচাই চকী গেটৰ পৰা এখন গাড়ী ৰৈ থকা গাড়ীত পচন্দ খুন্দা মাৰে আৰু দুজন আহত হয় আৰু এজন নিহত হয়। গুৰুতৰভাৱে আহত হৈছে দুজনকৈ লোক। কামৰূপৰ চাংচাৰীত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনাটো। ৰাষ্ট্ৰীয় ঘাইপথটোৰ চাংচাৰীত ৰখাই থোৱা এখন ট্ৰাকত খুন্দিয়ালে অন্য এখন ট্ৰাকে। থিতাতে নিহত হৈছে এজন লোক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন দুজন লোক। ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত বহু চেষ্টা কৰি গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু স্থানীয় লোকে। নিহত লোকজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই। HR58D0411 আৰু AS01FC3123 নম্বৰৰ ট্ৰাক দুখনৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণহীনভাৱে ট্ৰাকসমূহ চলাচল কৰাৰ ফলতেই এনে ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। এইবোৰৰ মানে বাহিৰে চাইলে মানে গাড়ী এখন আহি আছে, এখন যিখন আপোনাৰ যিখন এক্সিডেণ্ট হৈছে আৰু এখন গাড়ী ৰৈ আছিল। ৰৈ থকা গাড়ীখন মানে ইয়াতে কিবা কাম কৰি আছে বুলি জনা মতে আৰু তো ইফালৰ পৰা আহি ডাইৰেক্ট খুন্দা মাৰিছে। দুজন থিতাতে মানে এজন নিহত হৈছে আৰু দুজন মানে এক্সিডেণ্টটো মানে এম্বুলেঞ্চ লৈ গৈছেহি আৰু বাকী বিশেষ ইমানেই জানো আৰু আমি জনামতে ইয়াৰ দেখাব মতে আৰু সেইটো ইমানখিনিয়ে জানিছো আমি। স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে অলপ সহায় কৰি মানে আনি মেলি চাক কৰি ৰাখিছে, এম্বুলেঞ্চ আহি কিনে লৈ গৈছে। এই চাংচাৰী চকী গেটৰ ব্ৰিজৰ ওচৰত গুৱাহাটী অভিমুখী এখন ট্ৰাক ৰখাই আছিল। তাত এখন ট্ৰাকে আহি খুন্দা মাৰে আৰু এজন থিতাতে নিহত হৈছে আৰু বাকী ৪জন মান আঘাতপ্ৰাপ্ত হৈছে। এজন গাড়ীৰ ভিতৰত সোমাই আছে। এতিয়াও ৰাইজে উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা চলাই আছে। আপোনালোকে ইয়াত দেখাই পাব বহুত অপ্ৰাণ চেষ্টা কৰিছে। এজন একেবাৰে গাড়ীৰ তলত চেপেটা হয় হেৰি হৈ গৈছে, মৰি গৈছে।